ধুবুৰী চহৰত বিশাল তিৰংগা যাত্ৰা অপাৰেশ্যন সিন্দুৰত সফলতাৰ বাবে ভাৰতীয় সৈন্যবল আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিৰ্ণায়ক নেতৃত্বক ধন্যবাদ জ্ঞাপনাৰ্থে ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে নাগৰিক সমাজ ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰী চহৰত তিৰংগা যাত্ৰা বাহিৰ কৰা হয়। দেশৰ বিভিন্ন স্থানৰ লগতে ধুবুৰীতো এই যাত্ৰা বাহিৰ কৰা হয় আৰু এই যাত্ৰাত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰে। আজি ধুবুৰী চহৰৰ তেতুল তলাৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা চহৰখনৰ বিভিন্ন অঞ্চলৰ অতিক্ৰমী পুনৰ তেতুল তলাত আহি সম্পন্ন হয়। ৰাষ্ট্ৰীয় নাগৰিক সুৰক্ষা সমাজে ধুবুৰী জিলা আমি তিৰংগা যাত্ৰা যি কাৰ্যক্ৰম লৈছোঁ সেইটোৰ উদ্দেশ্য হৈছে আমাৰ ভাৰতীয় সেনাৰ মনোবলটো বঢ়াব লাগে। ভাৰতীয় সেনাবল এনে শক্তিশালী, এনে মনোবল বহুত, কিন্তু আমি 140 কোটি মানুহ সেইটো ক'বলৈ বিচাৰিছোঁ যে আপোনালোকে সেইটো নাভাবিব যে মোৰ ইয়াত মানুহ নাই, আমি 140 কোটি মানুহ একেলগত আপোনাৰ লগত আছোঁ। আৰু সবতকৈ ডাঙৰ কথা, পাকিস্তানৰ আতংকবাদী যি নৃশংস হত্যা কৰিছিল কাশ্মীৰৰ পহলগামত 26 জন ভাৰতীয়ক যেনেকৈ হত্যা কৰিছিল তাৰ প্ৰতি উত্তৰ আমাৰ যশস্বী প্ৰধানমন্ত্ৰী দেশৰ শক্তিশালী নেতৃত্ব যি উত্তৰ দিছে তাৰ কাৰণে আমি দেশৰ প্ৰধানমন্ত্ৰীক আমি ধন্যবাদ দিওঁ। আমাৰ তিনিটা সেনা আৰ্মি, এয়াৰফ'ৰ্চ আৰু নেভি যি কাম কৰিছে, পাকিস্তানৰ টেৰৰিষ্ট কেম্প 9খন টেৰৰিষ্ট কেম্পত যেনেকৈ আক্ৰমণ কৰিলে, তাৰপিছত তেখেতৰ 11খন এয়াৰ বেছত যিটো আক্ৰমণ কৰিলে সেইটোৰ কাৰণে আমি আৰ্মিক ধন্যবাদ দিওঁ, আমি এয়াৰফ'ৰ্চকো ধন্যবাদ দিওঁ। আপোনালোকে সেইটো ভাবিব, আমাৰ সেনাক আমি এটাই ক'বলৈ বিচাৰিছোঁ যে 140 কোটি মানুহ সেনাৰ লগত আছে। ইয়াত কিন্তু আপুনি ভালদৰে যদি চাই আমাৰ দেশত কিন্তু আমাৰ মত বিভাজন হ'ব পাৰে, মতভেদ হ'ব পাৰে, কিন্তু যেতিয়া দেশৰ কথা আহে, ৰাষ্ট্ৰৰ কথা আহে, তেতিয়া কিন্তু 140 কোটি মানুহ একেলগত থিয় দিয়ে। আমি যেটো তিৰংগা ইয়াত ৰেডি কৰিছোঁ সেইটো হৈছে 130 মিটাৰৰ তিৰংগা এটা, আৰু আমাৰ মোটামুটি 2000 নেশ্যনেল ফ্লেগ আমি হাতে হাতে দিছোঁ। আমি এইটো স্বামী বিবেকানন্দ ষ্টেচুৰ পৰা ষ্টাৰ্ট কৰিছোঁ। আমি সেইটো হৰিসভা NS ৰোড ধানপট্টি কালীবাৰী হৈ পিনে আমি সেইটো আকৌ তাতে শেষ কৰিম। ধুবুৰীৰ পৰা আছিকুল ৰহমানৰ ৰিপৰ্ট, ডেইলি 24।